নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ লৈছো ক্লাছ 8ৰ অংকুৰণৰ চেপ্টাৰ নম্বৰ 2 যুগমীয়া শৰাইঘাট পাত্ৰীৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাথাকিলে ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে লাভ কৰা। So students এতিয়া আৰু বেছি দেৰি নকৰি তোমালোকে তোমালোকৰ পাঠ্যপুথিখনৰ পেজ নম্বৰ 15 উলিয়াই লৈ চোৱা। ইয়াত চোৱা ক পাঠভিত্তিক ক্ৰিয়াকলাপ 1 নম্বৰত চোৱা ইয়াত লিখিছে পাঠটো স্পষ্ট আৰু শুদ্ধ উচ্চাৰণেৰে পঢ়া। এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত 2 নম্বৰত চোৱা ইয়াত লিখিছে উত্তৰ দিয়া। ক নম্বৰত প্ৰশ্ন দিছে চোৱা ইয়াত লিখিছে অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? ইয়াৰ উত্তৰত লিখিবা অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ কি? ইয়াৰ উত্তৰ লিখিবা বৰ্তমান শৰাইঘাটৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক আৰু ঐতিহ্যিক। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা ইয়াত লিখিছে ৰামসিংহ কোন আছিল? ইয়াৰ উত্তৰত লিখিবা ৰামসিংহ ৰাজপুতৰ ৰজা আছিল। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে তেওঁ কিয় অসমলৈ আহিছিল? ইয়াৰ উত্তৰত লিখিবা তেওঁ অসমখন আক্ৰমণ কৰি মোগলৰ দখললৈ আনিবৰ বাবে অসমলৈ আহিছিল। ইয়াৰ পাছত নেক্সট 19 নম্বৰত চোৱা ইয়াত লিখিছে শৰাইঘাটৰ ৰণ কাৰ কাৰ মাজত হৈছিল? ইয়াৰ উত্তৰত লিখিবা শৰাইঘাটৰ ৰণ মোগল আৰু আহোমৰ মাজত হৈছিল। ইয়াৰ পাছত নেক্সট প্ৰথম 6 নম্বৰত চোৱা ইয়াত লিখিছে লাচিতৰ অধীনত কিমান সৈন্য আছিল? ইয়াৰ উত্তৰত লিখিবা লাচিতৰ অধীনত 1 লক্ষ সৈন্য আছিল। ইয়াৰ পাছত নেক্সট 16 নম্বৰ পেজত চোৱা ইয়াত দ্বিতীয় 6 নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে মোগলে নাওৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম কি? ইয়াৰ উত্তৰত লিখিবা মোগলে নাওৰে সৈতে ধৰি ৰখা শৰাইঘটীয়া সেনাপতিজনৰ নাম আছিল কুঁৱামৃদ্ধা হাজৰিকা। ইয়াৰ পাছত নেক্সট বৰ্গীয়া জ নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়িত্ব লাচিত বৰফুকনে কাক লোৱা লগাই থৈছিল? ইয়াৰ উত্তৰত লিখিবা মোগলৰ সেনাপতিক চৰাই খোজাৰ দায়ত লাচিত বৰফুকনে ৰামচৰণ কটকীক লোৱা লগাই থৈছিল। ইয়াৰ পাছত নেক্সট ঝ নম্বৰত ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত কি বুজাবলৈ গৈছিল? ইয়াৰ উত্তৰত লিখিবা তোমালোকে ৰজা ৰামসিংহই বীৰ লাচিতক আফুগুটিৰ সহায়ত মোগল সৈন্যৰ বিশাল সংখ্যাৰ কথা বুজাবলৈ গৈছিল। ইয়াৰ পাছত একেবাৰে শেষত 9 নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে লাচিতে অসমীয়া সৈন্যবল বুজাবৰ উদ্দেশ্যে ৰামসিংহলৈ কি পঠিয়াইছিল? ইয়াৰ উত্তৰত লিখিবা লাচিতে অসমীয়া সৈন্যবল বুজোৱাৰ উদ্দেশ্যে ৰামসিংহলৈ এচুঙা বালি পঠিয়াইছিল। ইয়াৰ পাছত নেক্সট 3 নম্বৰত চোৱা ইয়াত লিখিছে পাঠটোত থকা কঠিন শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই জানি লোৱা। ইয়াত পাঠত পোৱা কঠিন শব্দবিলাকৰ অৰ্থ লিখিবলৈ কৈছে। ইয়াৰ উত্তৰত তোমালোকে লিখিবা সংঘবদ্ধ, ইয়াৰ অৰ্থ হৈছে একগোট, সামৰিক, ইয়াৰ অৰ্থ হৈছে ৰণ বা সমৰ সম্পৰ্কীয়, সামাজিক সমাজ সম্পৰ্কীয়, অৰ্থনৈতিক অৰ্থনীতি সম্পৰ্কীয়, ৰাজনৈতিক ৰাজনীতি সম্পৰ্কীয়, ঐতিহাসিক ইতিহাস সম্পৰ্কীয়, দুৰ্যোগ বিপদ বিঘিনি, প্ৰবৃত্তি ইচ্ছা বাসনা। নেক্সট শব্দ লিখিবা চিৰন্তন, ইয়াৰ অৰ্থ লিখিবা চিৰস্থায়ী যুগমীয়া। ইয়াৰ পাছৰখিনি লিখিবা ক্ৰমে মনোবৃত্তি, ইয়াৰ অৰ্থ চিন্তাধাৰা বিচাৰ। নেক্সট দেশপ্ৰেম, ইয়াৰ অৰ্থ দেশক ভাল পোৱা। ইয়াৰ পাছত এনৈ, ইয়াৰ অৰ্থ এনেকুৱা। নেক্সট শব্দ লিখিবা মৃত্যুপণ, ইয়াৰ অৰ্থ লিখিবা মৰিম বুলি কৰা প্ৰতিজ্ঞা। ইয়াৰ পাছৰ শব্দ আমোলে, ইয়াৰ অৰ্থ লিখিবা মূল বা শিপাসহ। ইয়াৰ পাছত নেক্সট শব্দ আত্মকল, ইয়াৰ অৰ্থ লিখিবা নিজৰ ভিতৰতে লগা হাই কাজিয়া। ইয়াৰ পাছত নেক্সট শব্দ লিখিবা উৎপাটন, ইয়াৰ অৰ্থ লিখিবা উঘালি অনা। নেক্সট শব্দ লিখিবা আহিলাপাতি, ইয়াৰ অৰ্থ লিখিবা যা যোগাৰ সা সৰঞ্জাম। ইয়াৰ পাছৰ শব্দটিত লিখিবা আহহা পুৰুষাৰ্থ, ইয়াৰ অৰ্থ লিখিবা চেষ্টা।
ইয়াৰ পাছৰ শব্দটো লিখিবা প্ৰলোভন। ইয়াৰ অৰ্থ লিখিবা লোভ, জন্মোৱা কাৰ্য। ইয়াৰ পাছৰ শব্দ লিখিবা লোৱা লগাই। ইয়াৰ অৰ্থ লিখিবা শিকলিৰে বান্ধি। ইয়াৰ পাছৰ শব্দ লিখিবা হাউত কৰে। ইয়াৰ অৰ্থ লিখিবা তৎক্ষণাত। ইয়াৰ পাছত নেক্সট 4 নম্বৰত চোৱা, ইয়াত লিখিছে পাঠত থকাৰ দৰে সংলাপবোৰ লিখা। ইয়াত চোৱা ক নম্বৰত লিখিছে কথাৰ যুদ্ধৰে বলে নোৱাৰি ৰামসিংহই ব্ৰহ্মপুত্ৰ পাৰ হৈ গুৱাহাটীৰ গড় ল'বলৈ চেষ্টা কৰাৰ সময়ত জ্বৰৰ গাৰে লাচিত বৰফুকনে অসমীয়া ৰনুৱাসকলক কি কৈছিল? ইয়াত তোমালোকক পাঠটোত যেনেকৈ দিয়া আছে তেনেকৈ হুবহু উত্তৰটো লিখি আনিব কৈছে। ইয়াৰ উত্তৰ তোমালোকে লিখিবা জ্বৰৰ গাৰে লাচিত বৰফুকনে ৰনুৱাসকলক এনেদৰে কৈছিল, অসমীয়া ৰনুৱাসকল, মই যুঁজিহে মৰিম। চিলা পৰ্বতৰ ওপৰত এচপৰা মাটি কিনি থৈছোঁ, তাতে হয়তো থবা, নাইবা মোক বঙালে ধৰি লৈ যাওক, তোমালোক সুখেৰে ঘৰলৈ উভতি যোৱা। ইয়াৰ পাছত খ নম্বৰত চোৱা, ইয়াত লিখিছে অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি কি কৈছিল? ইয়াৰ উত্তৰত লিখিবা অসম এৰি যোৱাৰ সময়ত ৰামসিংহই অসমক প্ৰশংসা কৰি এনেদৰে কৈ গৈছিল, ধন্য ৰজা, ধন্য মন্ত্ৰী, ধন্য সেনাপতি, ধন্য সেনা, অকল এজন মানুহে সকলো সৈন্য চলায়, ই কি আচৰিত, মই হেন ৰামসিংহ নিজে যুদ্ধৰ সেনাপতি হৈও একোতেই সুবিধা নাপাওঁ। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা, ইয়াত লিখিছে কোনোবাই যুদ্ধৰ কামত মন এৰি ইফালে সিফালে কৰে বুলি বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি কি ঘোষণা কৰিছিল? ইয়াৰ উত্তৰত লিখিবা বীৰ লাচিত বৰফুকনে কামাখ্যা গোসানীলৈ সেৱা কৰি এনেদৰে ঘোষণা কৰিছিল, যুদ্ধৰ কামত পাছ সহকিলে মই এই হেংদাঙেৰে দুডোখৰ কৰি কাটিম, পাছতহে স্বৰ্গদেউক জনাম। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা, ইয়াত লিখিছে বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক কি উপদেশ দিছিল? ইয়াৰ উত্তৰ লিখিবা বৰ আই কুঁৱৰীয়ে কাপোৰৰ আঁৰৰ পৰা স্বৰ্গদেউক এনেদৰে উপদেশ দিছিল, বৰফুকনৰ কথা মানি চলিলেহে যুদ্ধত জয় লাভ হ'ব, ফুকনৰ কথা নৰজিলে আমাৰ পৰাজয় হোৱাটো নিশ্চয়। ইয়াৰ পাছত নেক্সট 5 নম্বৰত চোৱা, ইয়াত লিখিছে বহলাই লিখা। ক নম্বৰত চোৱা, ইয়াত লিখিছে যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে লিখা। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যুদ্ধত জয় হ'বলৈ যুদ্ধৰ আহিলা পাতিৰ বাহিৰেও বেছিকৈ প্ৰয়োজন সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ স্বাৰ্থহীন মনোবৃত্তি, কৰ্মনিষ্ঠতা আৰু যুদ্ধ জয়ৰ কাৰণে উত্ৰাৱল অথচ নিশ্চিত অভিলাষ, যুদ্ধত স্বাৰ্থ ৰাখি কাম কৰিলে, কৰ্মৰ প্ৰতি একাগ্ৰতা নাথাকিলে আৰু যুদ্ধ জয়ৰ প্ৰতি তীব্ৰ হেঁপাহ নাথাকিলে সৈনিকবৃন্দ আৰু সমগ্ৰ জাতিৰ মনোবল তথা সাহসেই নাইকিয়া হৈ যাব আৰু যুদ্ধ জয় কৰিব নোৱাৰিব। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা, ইয়াত লিখিছে সেনাপতি কোঁৱামৃদ্ধা হাজৰিকাই কি কৌশলেৰে মোগল সৈন্যৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল বৰ্ণনা কৰা। ইয়াৰ উত্তৰত লিখিবা তোমালোকে মোগল সৈন্যই শৰাইঘটীয়া সেনাপতি কোঁৱামৃদ্ধা হাজৰিকাক নাৱেৰে ধৰি আনন্দত মতলীয়া হৈ তেওঁক নাচিবলৈ ক'লে, চাৰিওফালে মোগলৰ নাও, মাজতে কোঁৱামৃদ্ধাৰ নাও, হাজৰিকাই ক'লে মই নাচিম, ঢোল মৃদং খঞ্জৰি নাই, তোমালোকে চাপৰি মাৰা। নাৱৰ বৈঠাৰ পৰা হাত এৰি মোগল সৈন্যই চাপৰি মাৰিবলৈ ধৰিলে, কোঁৱামৃদ্ধাই নিজৰ নাওবৈচাক টিপ দিলে নাৱৰ মূৰ অসমীয়া নাৱৰ পিনে টোঁৱাবলৈ, নাচোনৰ চেও দেখি বঙালৰ সৈন্য মচন্দল হ'ল, এই চেগতেই কোঁৱামৃদ্ধা নাওখন হাউত কৰে আঁতৰি গ'ল, মোগলে বৈঠা মাৰি নাও ভিৰাই তেওঁক খেদিবলৈ যো-জা কৰোঁতেই অসমীয়া সেনা নিজৰ ঠাই পালেহি, এনে কৌশলেৰে কোঁৱামৃদ্ধা হাজৰিকা মোগল সৈন্যৰ মাজৰ পৰা হাৰি আহিবলৈ সক্ষম হৈছিল। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা, ইয়াত লিখিছে শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। ইয়াৰ উত্তৰ লিখিবা তোমালোকে শৰাইঘাটৰ ৰণত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ হ'ল সুনিশ্চিত আঁচনি, বিচক্ষণ সংগঠন, শৃংখলামূলক আয়োজন, সুদৃঢ় নিয়মানুৱৰ্তিতা,
বিপদত ধৈৰ্য, সংকটত নিৰ্ভীকতা, আমূলে দুৰ্নীতি দমন, দেশৰ মংগলৰ কাৰ্যত সম্পূৰ্ণ আত্মবিলোপ আৰু স্বাৰ্থত্যাগ, আৰু আত্মকলৰূপী বিষবৃক্ষৰ গুৰিয়ে শিপায়ে ঠালে ঠেঙুলিয়ে উদ্ঘাটন। ইয়াৰ পাছত নেক্সট চোৱা 6 নম্বৰত প্ৰসংগ সংগতি দৰ্শাই বুজাই লিখা। ক নম্বৰত চোৱা, ইয়াত লিখিছে অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনি একেধৰণৰে বিষাক্ত। ইয়াৰ উত্তৰত লিখিবা অগ্নিসৰ্প আৰু প্ৰলোভন এই তিনি এক ধৰণেৰে বিষাক্ত। উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিত থকা যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। অসমীয়া কটকী ৰামচৰণ মোগল সেনাপতি ফন্দিয়ক ৰামসিংহৰ প্ৰলোভনত পৰা প্ৰসংগত কথাষাৰ কোৱা হৈছিল। ফন্দিয়ক ৰামসিংহই অসমীয়া কটকী ৰামচৰণ আৰু নিমক লগ পাই প্ৰলোভিত কৰাৰ বাবে ৰাজপুতনাৰ পিনৰ কাঠৰ চৰাইৰ নাচ দেখুৱাইছিল। কাঠৰ চৰাইৰ সেই নাচ দেখি প্ৰলোভিত হৈ ৰামচৰণে ৰামসিংহৰ পৰা এটা চৰাই বিচাৰিছিল। চতুৰ ৰামসিংহই ৰামচৰণক 2টা কাঠৰ চৰাই দি পঠিয়াইছিল। বীৰ সেনাপতি লাচিত বৰফুকনে এই কথা গম পাই কটকী ৰামচৰণৰ প্ৰতি অসন্তুষ্ট আৰু ক্ৰোধান্বিত হৈ পৰিছিল, কিয়নো বৰফুকনে জানিছিল যে অগ্নি, সৰ্প আৰু প্ৰলোভন এই তিনিওটাই সমানেই বিষাক্ত আৰু ধ্বংসকাৰী। কটকী ৰামচৰণ ৰামসিংহৰ প্ৰলোভনত পৰা মানেই অসমীয়া সেনাবাহিনীয়ে বিষময় ফল ভোগ কৰা হ'ব। কটকী ৰামচৰণৰ যোগে মোগল সেনাই অসমীয়া সেনাবাহিনীৰ গোপন তথ্যৰ সম্ভেদ পাব। সেইবাবে প্ৰলোভনৰ উপক্ৰম দেখি বিষাক্ত প্ৰলোভনক পুলিয়ে পোখাই নিৰ্মূল কৰাৰ বাবে সেনাপতি লাচিত বৰফুকনে কটকী ৰামচৰণক লোৱা লগাই থৈ শাস্তি দিছিল। সেনাপতি বৰফুকনৰ এই কাৰ্যই অসমীয়া সেনাবাহিনীক সম্ভাৱ্য অঘটনৰ পৰা ৰক্ষা কৰিছিল। ইয়াৰ পাছত নেক্সট খ নম্বৰত চোৱা, ইয়াত লিখিছে বাৰীৰ ভিতৰত পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। এই প্ৰশ্নটিৰ উত্তৰত লিখিবা উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিত থকা যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। দেশ ৰক্ষাৰ বাবে কৰা যুদ্ধত যে কিছু লোকৰ প্ৰাণহানি হ'বই সেই সংক্ৰান্ততেই উক্ত বাক্যশাৰী উল্লেখ কৰা হৈছে। আলাবৈৰ ৰণত একেদিনাই 10,000 অসমীয়া সৈন্য নিহত হোৱাত লাচিত বৰফুকনে বৰ বেজাৰ পালে। স্বৰ্গদেৱে বিবেচনা নকৰাকৈ ৰণ কৰিবলৈ আদেশ দিয়াৰ কাৰণে অসংখ্য সৈন্য নিহত হ'বলগীয়া হৈছিল। লাচিত বৰফুকনে নিজৰ একোজন সৈন্যক একোটা হাতীৰ সমান বুলি ভাবে আৰু তেনে 10,000 জন সৈন্য হেৰুৱাব লগা হোৱাত তেওঁ এই বাৰ্তা স্বৰ্গদেৱলৈ জনাবলৈ বিচাৰিলে। কিন্তু সুবিবেচক মন্ত্ৰী আতন বুঢ়াগোহাঁই বৰডাঙৰীয়াই লাচিতক হাক দি কৈছিল যে বাৰীৰ ভিতৰত পুখুৰী সিঁচোতেও আঠোটা দহোটা মানুহক শিঙিয়ে বিন্ধে। এইখন যুদ্ধহে হৈছে, গতিকে কিছু লোকৰ মৃত্যু হোৱাটো স্বাভাৱিক। এনেদৰে সুবিবেচনাৰে কাৰ্যপন্থা নিৰূপণ আৰু ক্ষিপ্ৰভাৱে কাৰ্যপন্থা গ্ৰহণ আৰু সম্পাদন এই দুয়োৰ সমাৱেশ শৰাইঘাটৰ ৰণত অসমীয়াৰ কাৰণে আৱশ্যক আছিল আৰু আগলৈকে আৱশ্যক হ'ব। ইয়াৰ পাছত নেক্সট গ নম্বৰত চোৱা, লিখিছে সেয়ে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। ইয়াৰ উত্তৰত লিখিবা উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিত থকা যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। লাচিতৰ দিনৰ শৰাইঘাট নাথাকিলেও আজিও নতুন শৰাইঘাট আছে। তেতিয়া যুদ্ধ আছিল সামৰিক, আজিৰ যুদ্ধ হৈছে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক। অসমৰ সমস্যা শেষ নহয়, একোটা সমাধান হ'লে আনটো সমস্যা মূৰ তোলে। যদি এই সমস্যাবোৰৰ সঠিক সমাধান নহয় অসমৰ অস্তিত্ব সংকটত পৰিব। অতীতৰ দৰে আজিও সুবিবেচনাৰে সিদ্ধান্ত লোৱা আৰু ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰা অত্যাৱশ্যক। সেইবাবে শৰাইঘাট নাই কিন্তু শৰাইঘাট আছে। ইয়াৰ পাছত নেক্সট ঘ নম্বৰত চোৱা, ইয়াত লিখিছে আপুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব। ইয়াৰ উত্তৰ লিখিবা উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিত থকা যুগমীয়া শৰাইঘাট নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। লাচিত বৰফুকনলৈ এটোপোলা
আফুগুটি পঠিয়াই দিছিল। তেতিয়া লাচিত বৰফুকনেও ৰামসিংহলৈ এচুঙা বালি পঠিয়াই কয় যে তোমালোকে আফুগুটি পঠিয়াইছা, যি পতাত পিহিলে পানী হৈ যাব, কিন্তু আমাৰ সৈন্যৰ সংখ্যাও সৰহ আৰু যাৰ মনোবলো বালিৰ নিচিনা টান, অৰ্থাৎ সহজে গুৰি কৰিব নোৱাৰি। এনেদৰে বীৰ লাচিতে ৰামসিংহক প্ৰত্যুত্তৰ দিছিল। ইয়াৰ পাছত নেক্সট 19 নম্বৰত লিখিছে এই সমস্যাবোৰৰ ভাল ৰূপে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। ইয়াৰ উত্তৰত লিখিবা উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিত থকা যুগমীয়া শৰাইঘাট নামৰ পাত্ৰীৰ পৰা তুলি দিয়া হৈছে। বছৰি বানপানীৰ দুৰ্যোগ, খৰাং বতৰৰ দুৰ্যোগ, মাৰি মৰক ভূঁইকঁপ, ওচৰ চুবুৰীয়া জাতিবৃন্দৰ লগত লেনদেন, বিশ্বজগতৰ লগত যোগাযোগ আৰু চলাচল ব্যৱস্থা, মানুহৰ কুপ্ৰবৃত্তি দমনৰ আৱশ্যকতা, শিক্ষা বিষয়ক বিবিধ প্ৰশ্ন আৰু শাসন কাৰ্যৰ সুচাৰু সম্পাদন, এনেধৰণৰ সমস্যা চিৰকাল অসমৰ গাত লম্ভি আছে আৰু লম্ভি থাকিব। এক শ্ৰেণীৰ সমস্যাৰ সমাধান হ'লে আন শ্ৰেণীৰ সমস্যাই মূৰ দাঙি উঠিব। এই হৈছে অসমৰ জাতীয় জীৱনৰ চিৰন্তন পটভূমি। এই সমস্যাবোৰ ভালদৰে সমাধান নহ'লে অসমৰ অস্তিত্বলৈ টনাটনি হ'ব। লাচিত বৰফুকন আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাক প্ৰতি মুহূৰ্তেই আৱশ্যক। ইয়াৰ পাছত নেক্সট 18 নম্বৰ পেজত চোৱা, ইয়াত 7 নম্বৰত লিখিছে তলত দিয়া শব্দবোৰৰ বৰ্ণবিন্যাস কৰা আৰু কাৰণ দৰ্শোৱা। ক নম্বৰত লিখিছে কিয় মূৰ্ধন্য ন হৈছে আৰু খ নম্বৰত লিখিছে কিয় মূৰ্ধন্য ন নহ'ল। ইয়াৰ তলতে কিছুমান শব্দ দিছে, এই শব্দবিলাকৰ কিয় মূৰ্ধন্য ন হৈছে আৰু কিয় মূৰ্ধন্য ন নাই হোৱা সেইটো বিশ্লেষণ কৰি লিখিব লাগে। ইয়াৰ উত্তৰত লিখিবা তোমালোকে ৰি, ৰ আৰু মুনিয়ক্ষৰ পাছত থকা দন্ত্যন্যবোৰ মূৰ্ধন্য ন হয়। আনহাতে ৰি, ৰ, মুনিয়ক্ষ আৰু দন্ত্যন্যৰ মাজত থকা কোনো স্বৰবৰ্ণ বা ক আৰু প বৰ্গৰ কোনো বৰ্ণ বা মুনিয়ক্ষ ৱাব্য হ থাকিলেই দন্ত্যন্য মূৰ্ধন্য ন হয়। এই নট্যবিধিৰ নিয়ম অনুসৰি পৰিণাম, পৰিমাণ, প্ৰনাম, বিশেষণ, কৃপণ, নিৰ্ণয়, পাষাণ, শ্ৰৱণ, ৰামায়ণ আদি শব্দৰ দন্ত্যন্য মূৰ্ধন্য ন হৈছে। উপৰোক্ত নিয়ম কেৱল সংস্কৃতমূলীয় শব্দতহে খাটে আৰু ওপৰৰ উল্লেখিত শব্দবোৰ সংস্কৃতমূলীয় শব্দ কাৰণেই সেই নিয়মত পূৰ কৰা হৈছে। কিন্তু অসমীয়া শব্দত এই নিয়ম নাখাটে কাৰণেই পৰিধান, নৰাণী আৰু ফেৰেঙনি এই শব্দকেইটাৰ মূৰ্ধন্য ন নহ'ল। ইয়াৰ পাছত নেক্সট 8 নম্বৰৰ ইয়াত লিখিছে তলৰ শব্দবোৰ উদাহৰণত দেখুওৱাৰ দৰে সন্ধি ভাঙি কি সন্ধি হ'ব নাম লিখা। ইয়াৰ তলত কিছুমান শব্দ দিছে, ইয়াৰ তলতে চোৱা তোমালোকক তালিকা এখন বনাই দিছে। প্ৰথমত লিখিছে সন্ধি ভাঙা, ইয়াৰ পাছত লিখিছে স্বৰ সন্ধি, তাৰপাছত লিখিছে ব্যঞ্জন সন্ধি আৰু ইয়াৰ পাছত লিখিছে বিসৰ্গ সন্ধি। ইয়াত তোমালোকক তিনিওটা সন্ধিৰে এটা এটাকৈ কৰি দেখুৱাইছে, বাকীখিনি তোমালোকক নিজে কৰিবলৈ দিছে। উদাহৰণ চোৱা, প্ৰথমত দিছে পৰি যোগ ইক্ষা, এইটো হ'ব পৰীক্ষা স্বৰ সন্ধি। ইয়াৰ পাছত নেক্সট লিখিছে উদ যোগ জল, এইটো হ'ব উজ্জ্বল ব্যঞ্জন সন্ধি। ইয়াৰ পাছত নেক্সট আছে নি যোগ ছয়, এইটো হ'ব নিশ্চয় বিসৰ্গ সন্ধি। ইয়াৰ পাছৰখিনি তোমালোকক কৰিব দিছে। ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে দেৱালয়, দেৱ যোগ আলয় স্বৰ সন্ধি, হিৰুচ্ছেদ, হিৰ যোগ ছেদ বিসৰ্গ সন্ধি, দৈনিক, দিন যোগ স্নিক ব্যঞ্জন সন্ধি, মুনীন্দ্ৰ, মুনি যোগ ইন্দ্ৰ স্বৰ সন্ধি, সঞ্চয়, সম যোগ ছয় ব্যঞ্জন সন্ধি, হিমালয়, হিম যোগ আলয় স্বৰ সন্ধি, জগন্নাথ, জগত যোগ নাথ ব্যঞ্জন সন্ধি, নৰেন্দ্ৰ, নৰ যোগ ইন্দ্ৰ স্বৰ সন্ধি, ইত্যাদি, ইতি যোগ আদি স্বৰ সন্ধি, উদ্ধাৰ, উদ যোগ ধাৰ ব্যঞ্জন সন্ধি, বিদ্যালয়, বিদ্যা যোগ আলয় স্বৰ সন্ধি, উচ্ছৃংখল, উদ যোগ শৃংখল ব্যঞ্জন সন্ধি, উল্লেখ,
উদ যোগ লেখ ব্যঞ্জন সন্ধি প্ৰত্যেক প্ৰতি যোগ এক স্বৰ সন্ধি ইয়াৰ পাছত নেক্সট আছে সম্ৰাট হম যোগ ৰাট ব্যঞ্জন সন্ধি খৰান্ন খদ যোগ আন্ন স্বৰ সন্ধি আশাতীত আশা যোগ অতীত স্বৰ সন্ধি সংযম হম যোগ যম ব্যঞ্জন সন্ধি নয়ন নেত যোগ অন স্বৰ সন্ধি ইয়াৰ পাছত নেক্সট আছে উন্নতি উদ যোগ নতি ব্যঞ্জন সন্ধি সতীশ সতি যোগ ইশ স্বৰ সন্ধি যথোচিত যথা যোগ উচিত স্বৰ সন্ধি মহাৰ্ঘ মহা যোগ অৰ্ঘ স্বৰ সন্ধি মহাত্মা মহা যোগ আত্মা স্বৰ সন্ধি দুৰ্নীতি দুধ যোগ নীতি বিসৰ্গ সন্ধি দুশ্চিন্তা দুধ যোগ চিন্তা বিসৰ্গ সন্ধি ইয়াৰ পাছত একেবাৰে শেষত আছে ৰামায়ণ ৰাম যোগ অয়ন এইটো হ'ব স্বৰ সন্ধি ইয়াৰ পাছত নেক্সট 19 নম্বৰ পেজত চোৱা ইয়াত ওপৰত 9 নম্বৰত লিখিছে তলত দিয়া বিশেষ্য পদবোৰৰ বিশেষণ ৰূপটো পাঠত আছে বিচাৰি উলিয়াই লিখা ইয়াৰ তলত কিছুমান শব্দ দিছে এই শব্দবিলাকৰ বিশেষণ ৰূপটো পাঠত আছে ইয়াৰ বিশেষণ ৰূপৰ শব্দটো বিচাৰি আনি লিখিব লাগে এটা তোমালোকক কৰি দিছে উদাহৰণত যেনে বিশেষ্য শব্দ যোগ বিশেষণ শব্দ যুগমীয়া ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে অসম অসমীয়া মাতাল মাতলামি যোগান যুগনীয়া শৰাইঘাট শৰাইঘটীয়া ইয়াৰ পাছত ইটো সাইডে চোৱা এইটো কৰি দিছে ইতিহাস ঐতিহাসিক ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে সমৰ সামৰিক অৰ্থনীতি অৰ্থনৈতিক ৰাজনীতি ৰাজনৈতিক সমাজ সামাজিক ইয়াৰ পাছত নেক্সট ক নম্বৰত লিখিছে বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া ইয়াৰ তলৰ শব্দবিলাক বিশেষ্যৰ পৰা বিশেষণলৈ নিব লাগে এটা কৰি দেখুৱাইছে তোমালোকক যেনেকৈ বিশেষ্যত দিছে গাঁও বিশেষণত নিলে হ'ব গাঁৱলীয়া ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে ইয়াৰ পাছৰ শব্দখিনি লিখিবা ক্ৰমে নগৰ নগৰীয়া চহৰ চহৰীয়া পাহাৰ পাহাৰীয়া মিছা মিছলীয়া ইয়াৰ পাছত ইটো সাইডে চোৱা ইয়াত লিখিছে ঘৰ ঘৰুৱা এইটো তোমালোক কৰি দিছে ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে ৰণ ৰণুৱা বন বননি খক খকুৱা পাম পমুৱা ইয়াৰ পাছত নেক্সট খ নম্বৰ চোৱা ইয়াত লিখিছে বিশেষণৰ পৰা বিশেষ্যলৈ নিয়া ইয়াত তলৰ শব্দখিনি বিশেষণৰ পৰা বিশেষ্যলৈ নিব লাগে এটা তোমালোক কৰি দেখাইছে চোৱা সৰল সৰলতা ইয়াৰ তলৰখিনি হ'ব ক্ৰমে নম্ৰ নম্ৰতা ভদ্ৰ ভদ্ৰতা সত্য সত্যতা মিত্ৰ মিত্ৰতা ইয়াৰ পাছত এইটো সাইডে চোৱা ইয়াত এটা কৰি দেখাইছে দুষ্ট দুষ্টালি ইয়াৰ পাছৰখিনি হ'ব ক্ৰমে টেঙৰ টেঙৰালি ধূৰ্ত ধূৰ্তালি ধিটিঙা ধিটিঙালি আৰু একেবাৰে শেষত আছে ভাল এইটো হ'ব ভালৰি